আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকে গ্ৰেড 3 আৰু গ্ৰেড 4 পদত বহুত বেছি দেখিবলৈ পাব। এই ভিত্তিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন এই পষ্টসমূহত কোনসকলে আবেদন কৰিব পাৰিব আৰু কিনো পষ্ট আহিছে, টোটেল পষ্ট কিমান আৰু আপোনালোকে কোনসকলে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'ত জানিবলৈ পাৰিব। কেতিয়াৰ পৰা এপ্লাই হৈছে, ইয়াৰ লাষ্ট ডেট কেতিয়া, আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, গোটেইখিনি আপোনালোকে চিলেকশ্যন পৰ্যন্ত আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ AOC গ্ৰুপ চি ৰিক্ৰুইটমেণ্ট 2026ৰ বাবে আহিছে। এইটো হ'ব অনলাইন এপ্লাই। আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ এইটো আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ ফালৰ পৰা আহিছে। আপোনালোকে প্ৰায় ইয়াত 2615টা গ্ৰুপ চি পষ্ট দেখিবলৈ পাব। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ পষ্ট দেখিবলৈ পাব। পোনপ্ৰথমতে আপোনালোক মই দেখুৱাই দিছোঁ যে আপোনালোকৰ অৰ্গেনাইজেশ্যন কৰিছে আৰ্মি অৰ্ডিনেন্স ক্ৰপ, শ্বৰ্ট ফৰ্মত AOC, মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা আহিছে। পষ্ট নেম হৈছে গ্ৰুপ চি ট্ৰেডছমেন। আপোনালোকৰ মেট থাকিব ফায়াৰমেন, GUA, MTS মেটেৰিয়েল এছিষ্টেণ্ট আপোনালোকৰ বাবে থাকিব। ইয়াতে আপোনালোকে টোটেল পষ্ট 2615টা হয়। কোৱালিফিকেশ্যন আপোনালোকৰ দশম শ্ৰেণী আৰু আপোনালোকৰ দ্বাদশ শ্ৰেণী আৰু স্নাতকোত্তৰ। যিসকলে চিম্পুল 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ আউট হৈছে তেওঁলোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন মোডটো হ'ব অনলাইন আৰু এপ্লিকেশ্যন ফি ইয়াত এতিয়ালৈ কোনো ধৰণৰ মেনশ্যন কৰা নাই। এপ্লাই ষ্টাৰ্ট ডেট আপোনালোকৰ 24 আগষ্টৰ পৰা আৰম্ভ হ'ব। এপ্লাই লাষ্ট ডেট হ'ব 22 ছেপ্টেম্বৰ। অফিচিয়েল ৱেবছাইট আপোনালোকে এই যিটো আপোনালোকে দেখিছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে লিংকটো পাব। আপোনালোকে লিংকটোত গৈ পালি আপোনালোকে গোটেইখিনি চাব পাৰে। পোনপ্ৰথমে আপোনালোক মই জনাই দিছোঁ আপোনালোকৰ যিটো নেকি দ্য আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ ফালৰ পৰা আহিছে। আপোনালোকৰ ইয়াতে আপোনালোকে কেটেগৰী ৱাইজ আৰু আপোনালোকৰ পষ্ট ৱাইজ আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকৰ 1799টা পষ্ট আহিছে। ফায়াৰমেনৰ কাৰণে আপোনালোকৰ 520টা পষ্ট আহিছে। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকৰ 142টা পষ্ট আহিছে। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 104টা পষ্ট আহিছে। মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 50টা পষ্ট আহিছে। টোটেল আপোনালোকৰ 2615টা পষ্ট আহিছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়ান কি? এই গ্ৰুপ চি পষ্টত আপোনালোকৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ হ'ব আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ পৰা আপোনালোকৰ গোটেইখিনি যিখিনি নেকি আপোনালোকৰ এক্সট্ৰা ডিপ্ল'মা যদিও আছে তেনেহ'লে আপোনালোকে এই পষ্টসমূহত আবেদন কৰিব পাৰিব। ট্ৰেডছমেন মেডৰ কাৰণে আপোনালোকৰ চিম্পল মেট্ৰিকুলেশ্যন অৰ্থাৎ আপোনালোকে 10 পাছ হ'লেই হ'ব আৰু আপোনালোকে যিকোনো ৰিকগনাইজড বৰ্ডৰ ফালৰ পৰা যদি পাছ আউট হৈছে তেনেহ'লে আপোনালোকে এই ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। ফায়াৰমেনৰ কাৰণে আপোনালোকে চিম্পল 10 পাছেই হ'ব লাগিব। একেই আপোনালোকৰ যিটো নেকি ট্ৰেডছমেন মেটৰ কাৰণে যেনেকুৱা আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব তেনেকুৱাই ফায়াৰমেনৰ কাৰণেও। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 12 পাছ হ'ব লাগিব উইথ আপোনালোকে কম্পিউটাৰ টাইপিং জানিব লাগিব। তেতিয়াহ'লে আপোনালোকে জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTSৰ কাৰণে আপোনালোকে 10 পাছ হ'লেই হ'ব। যিকোনো ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা যদি আপোনালোকে পাছ আউট হৈছে তেনেহ'লে আবেদন কৰিব পাৰিব। মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী লাগিব। যিকোনো ষ্ট্ৰীম হ'ব পাৰে। আপোনালোকে যিকোনো BCom বা BSc বা আপোনালোকে BAৰ ফালৰ পৰা যদি কৰিছে তেনেহ'লে আপোনালোকে মেটেৰিয়েল এছিষ্টেণ্টৰ বাবে আবেদন কৰিব পাৰিব। এজ লিমিটটো ইয়াতে বেলেগ বেলেগ হ'ব। যেনেধৰণৰ আপোনালোকৰ এৰাউণ্ড গোটেইখিনি পষ্টৰ বাবে যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে 18 পৰা 25 বছৰ হ'ব। কিন্তু আপোনালোকৰ যিসমূহ আপোনালোকৰ ডিগ্ৰীধাৰী আছে সেইসমূহত আপোনালোক 18 পৰা 27 বছৰলৈকে হ'ব। ইয়াতে আপোনাক মই জনাই দিছোঁ আপোনালোকৰ যিটো নেকি ট্ৰেডছমেন মেট আপোনালোকৰ চেলেৰিসমূহ হ'ব পে লেভেল 1 হ'ব। পে ৰেঞ্জটো হ'ব 18,000ৰ পৰা আপোনালোকৰ 56,900ৰ ভিতৰত থাকিব। কিন্তু এইটো বেছিক পে। এক্সট্ৰা আপোনালোকৰ HRA DRA গোটেইখিনি মিলি আপোনালোকৰ প্ৰায় 40,000ৰ পৰা ষ্টাৰ্টিং হ'ব আপোনালোকৰ। ফায়াৰমেনৰ কাৰণেও আপোনালোকৰ প্ৰায় ছেম হ'ব আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে অকণমান বেলেগ হ'ব কাৰণ ইয়াত বহুত বেছি আপোনালোকে পষ্ট দেখিব যিটো নেকি পষ্টো আছে আৰু লগতে আপোনালোকে পষ্টটো হাই পেয়িং পষ্ট সেইবাবে ইয়াতে আপোনালোকে প্ৰায় 55,000ৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে বাকীখিনি একেই গোটেইখিনি আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণেও আপোনালোকে প্ৰায় ইয়াত
যিহেতু এইটো গ্ৰেজুৱেট পষ্ট হয় আপোনালোকৰ বাবে প্ৰায় আপোনালোকে 60,000 পৰা আপোনালোকৰ আৰম্ভ হ'ব এইসমূহ হৈছে যিখিনি নেকি আপোনালোকে দেখিলে এইটো বেসিক পে আৰু মই যিখিনি আপোনালোকক জনাই দিছো সেইখিনি হৈছে আপোনালোকৰ এক্সট্ৰা এলাউন্সেছ এড হৈ আপোনালোকৰ আহিব আপোনালোকৰ প্ৰাইস ষ্টাৰ্টিং স্যালাৰি মই কোৱাৰ অনুসৰি আপোনালোকে নোটিফিকেশনটো ৰিলিজ কৰিছে 7 আগষ্ট আৰু আপোনালোকে আবেদন কৰিব পাৰে 24 আগষ্ট আৰু আপোনালোকৰ এপ্লিকেশন লাষ্ট ডেট হ'ব 22 ছেপ্টেম্বৰ 2026 আৰু এডমিট কাৰ্ড এইটো হৈছে টেন্টেটিভ আপোনালোকৰ অক্টোবৰ মাহত কিন্তু এইটো টেন্টেটিভ সম্পূৰ্ণভাৱে এইটো হসা নহয় ৰিটেন এক্সাম ডেট আপোনালোকৰ নৱেম্বৰ আহিব এইটো টেন্টেটিভ আৰু ইয়াতে মই আপোনালোকক জনাইছো যেটো নেকি অফিচিয়েল নোটিফিকেশনত লিখা আছে সেই মই আপোনালোকক জনাইছো কোনো ধৰণৰ ভুল নহয় ঠিক আছে কোনো ধৰণৰ ভুৱা নহয় ইয়াতে আপোনালোকে পোনপ্ৰথমে সিলেকশন প্ৰসেসটো এনেকুৱা হ'ব ৰিটেন এক্সামিনেশন হ'ব আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব টাইপিং টেষ্ট প্ৰত্যেকটো পোষ্টৰ বাবে নহয় অনলি জেইউ পোষ্টৰ বাবে জুনিয়ৰ আপোনালোকৰ যেটো নেকি অফিস এসিস্টেন্টৰ বাবে হ'ব ডকুমেন্ট ভেৰিফিকেশন লাষ্ট মেডিকেল এক্সামিনেশন লাষ্ট সিলেকশন হ'ব এইটো ভ্যাকেন্সি 2024 বৰ্ষতে আহিছিলে কিন্তু এইবাৰ পুনৰবাৰ আহিব আপোনালোকে বহুত ডাঙৰটো সুযোগ হ'ব আপোনালোকৰ বাবে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব ইয়াতে মই আপোনালোকক জনাইছো আপোনালোকৰ কিনো সাবজেক্ট থাকিব জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং থাকিব 25 কোৱেশ্চন 25 মাৰ্কস থাকিব জেনাৰেল এৱাৰনেছৰ কাৰণে 25 কোৱেশ্চন 25 মাৰ্ক নুমেৰিকেল এবিলিটিৰ কাৰণে আপোনালোকৰ 25 কোৱেশ্চন 25 মাৰ্ক ইংলিশ ল্যাঙ্গুৱেজৰ কাৰণে 25 কোৱেশ্চন 25 মাৰ্ক টোটাল 100 কোৱেশ্চন 100 মাৰ্ক থাকিব আৰু আপোনালোকৰ টোটাল টাইম থাকিব 120 মিনিট আৰু অৰ্থাৎ 2 আৱাৰ্স থাকিব আৰু মাল্টিটাস্কিং আপোনালোকৰ যেনেকি মাল্টিপল চয়েস কোৱেশ্চন হ'ব আৰু আপোনালোকৰ নেগেটিভ মাৰ্কিংও থাকিব 1/4 হ'ব অৰ্থাৎ আপোনালোকৰ এটা কোৱেশ্চন 0.25 কৈ মাৰ্কস আপোনালোকৰ নেগেটিভ থাকিব এইখিনি আছিল আৰু যদি আপোনালোকে ফিজিক্যাল চাবলৈ যাও তেনে হলে এইখিনি আপোনালোকে ফিজিক্যাল খিনি চাব পাৰে আপোনালোকে কোৱালিফাই হয় কেৱল আপোনালোকে 1.6 কিলোমিটাৰ ৰান কৰিব লাগিব আৰু উইথিন আপোনালোকে 6 মিনিট 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব আৰু পুল আপস লাগিব মিনিমাম 6 পুল আপস লাগিব আৰু 9 ফিট ডেটস আপোনালোকৰ যেটো কোৱালিফাইং হয় আপোনালোকে এইখিনি প্ৰায় আপোনালোকৰ বাবে এইখিনি যেতিয়া অফিচিয়েল নোটিফিকেশনটো ওলাব তেতিয়া হয়তো আপোনালোকে এইখিনি নেলিখিব পাৰে বহুতো মাধ্যমৰ পৰা মই সাৰ্চ কৰি চাইছো আৰু যেটো নেকি 2024 বৰ্ষত হৈছিল তেনেকুৱা নাছিলে কিন্তু যেটো নেকি ফিজিক্যালৰ বাবে কৈছো বাকিখিনি গুটেইনি সেম হয় ঠিক আছে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেনে হলে মই 24 আগষ্টৰ দিনাখনে নতুনকৈ এটা ভিডিও বনাই মই আপোনালোকক প্ৰেৰণ কৰিম আপোনালোকে যদিহে চাব বিচাৰিছে তেনে হলে এই ভিডিওৰ কমেন্ট সেকশনত জনাব আৰু আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনে হলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে এই চেনেলটোত পায়ে থাকিব আৰু মই আপোনালোকক জনাই দিছো যদিহে আপোনালোকে যি কোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব বিচাৰিছে আপোনালোকে আপোনালোকে যেটো নেকি আৰ্মি অৰ্ডাৰেন্স আপোনালোকে কৰ্পছৰ কাৰণে যদি পঢ়িব বিচাৰিছে তেনে হলে এই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকে কিতাপসমূহ পাব লিংক দিয়া আছে আপোনালোকে বাই কৰি পঢ়িব পাৰে যদিহে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব বিচাৰিছে তেনে হলে আপোনালোকে ৰিজনিং ম্যাথমেটিক্স আপোনালোকে আসাম জিকে জিএস গ্ৰামাৰ গুটেখিনি ইংলিশ গ্ৰামাৰ গুটেখিনি আপোনালোকে পাব এই ভিডিওৰ ডেসক্ৰিপচনত আপোনালোকে বাই কৰি ল'ব পাৰে ধন্যবাদ